Guys, eat foods for healthy lunch. Eat foods for healthy lunch. মানে লাঞ্চৰ আপোনাৰ লাঞ্চৰ কাৰণে ভাল আঠবিধ খাদ্যৰ বিষয়ে আলোচনা কৰিম ইন দিছ ভিডিঅ'। চ' বনে ৰহক ভিডিঅ'ক এণ্ড তাক গাইজ। তো বলক পোনে পোনে প্ৰথম চাই লওঁ আমি তাৰপিছত এটা আমি গোটেইবোৰ আমি আলোচনা কৰিম ইন দিছ ভিডিঅ'। তো বলক। চ' নাম্বাৰ 1 হ'ল আপোনাৰ এইটো ষ্ট্ৰবেৰিজ। ঠিকে ধৰিছে আপুনি, এইটো দেখি আছে আপুনি স্ক্ৰীণত, এইটো হ'ল ষ্ট্ৰবেৰিজ। আৰু এইটো হ'ল আপোনাৰ লাঞ্চৰ কাৰণে খুব ভাল এটা খাদ্য মানে এইটো। আৰু ডিটেইলছখিনি আমি তলত চাই ল'ব আপোনাৰ এইবিলাক ডিছক্ৰিপশ্যন বক্সত আপুনি এইখিনি দেখিছে এইখিনি তলত। চ' এইখিনি এটা এটাকৈ আপুনি পঢ়ি ল'ব, ঠিক আছে। মই আৰু বেছি আৰু এইবিলাক কৈ নাথাকোঁ ডিটেইলছত। চ' আপুনি নিজে পঢ়ি ল'লে হ'ল ভিডিঅ'টো প'জ কৰি। তো বলক নেক্সটটো হ'ল আপোনাৰ এইটো আপেল আপোনাৰ লাঞ্চৰ কাৰণে খুব ভাল এটা খাদ্য, ঠিক আছে। তো ইয়াত লিখা আছে ডিটেইলছত পঢ়ি ল'ব। তো নাম্বাৰ 3 হ'ল আপোনাৰ কিউলিফ্লাৱাৰ্ছ ক্ৰুচিফেৰিয়াছ ভেজিটেবলছ। মানে এইবোৰ বিভিন্ন ধৰণৰ শাক পাচলি হয়, এইবোৰ দেখিছে। এইবিলাক মানে কিউলিফ্লাৱাৰ মানে আপোনাৰ এইটো ফুলকবি, তাৰপিছত এইবিলাক যি দেখিছে এইটো বন্ধাকবি আছে ইয়াতে, ভেজিটেবলছ এইবিলাক, ঠিক আছে। তো নেক্সট বলক, নেক্সটটো হ'ল আপোনাৰ এইটো টমেট'ছ আহিব নেক্সটটো। তো বলক চাই লওক, এইটো হ'ল আপোনাৰ টমেট'ছ মানে বিলাহী, আপোনাৰ বিলাহী আপোনালোকে সকলোৱে চিনি পায়, ঠিক আছে। তো নেক্সট বলক, এইটো হ'ল আপোনাৰ ফেটি ফিছ মানে হ'ল আপোনাৰ এইটো এক প্ৰকাৰৰ মাছ, আৰু এইটো মানে আপোনাৰ লাঞ্চৰ কাৰণে ভাল। চ' এটা আহিলে এড বাৰু, এইটো হ'ল আপোনাৰ। তাৰপিছত আহিলে নেক্সট আপোনাৰ নাটছ এণ্ড চিডছ, মানে নাৰিকল চাৰিকল এইবোৰ, বাদাম চাদাম এইবোৰ বিভিন্ন ধৰণৰ বস্তু। চ' নেক্সট আহিলে আপোনাৰ গ্ৰীণ টি মানে সেউজীয়া চাহ বুলি কয় অসমীয়াত, সেউজীয়া চাহ গ্ৰীণ টি। আৰু এইটো হ'ল আপোনাৰ আছিল। তাৰপিছত নেক্সটটো আহিলে আপোনাৰ টাৰ্মেৰিক, মানে হ'ল আপোনাৰ আদা নহয়, এইটো কি কয়, এইটো হালধি গুড়ি লাঞ্চৰ কাৰণে খুব ভাল। চ' আৰু তাৰপিছত এইখিনি মানে ইয়াতে কিবা ডিটেইলছত লিখা আছে, এইখিনি পঢ়ি ল'ব আপুনি নিজাকৈ। চ' নেক্সট বেনিফিট অফ ইটিং খানা ইন উইণ্টাৰ, যিয়ে নহওক এইবিলাকতো বেলেগ আৰ্টিকেল আহি গ'ল। চ' এইখিনি আছিলে আপোনাৰ পটাপট মানে এইখিনি আছিলে আপোনাৰ প্ৰিয় নহয় একচুৱেলি, আপোনাৰ লাঞ্চৰ কাৰণে ভাল খাদ্য কিছুমান। যদি আপোনাৰ লাঞ্চটো ভালে ৰাখিব খোজে, চ' এইখিনি হ'ল আপোনাৰ কিছুমান খাদ্য যি লাঞ্চৰ কাৰণে ভেৰি গুড। চ' ইয়াতে লিখা আছিল ইট ফুডছ ফৰ হেল্থি লাঞ্চ। চ' পটাপট এটা চাই লওঁ, ফিৰ আছে ৰিপিট কৰোঁতে একবাৰ, ঠিক আছে। চ' প্ৰথমটো আছিলে আপোনাৰ ষ্ট্ৰবেৰী এইবিলাক বেৰী। তাৰপিছত ইয়াতে আছে আপোনাৰ এইটো যিয়ে নহওক। নেক্সট হ'ল এইটো হ'ল আপেল এইবোৰ। চ' আপেলো আপোনাৰ লাঞ্চৰ কাৰণে খুব ভাল এটা খাদ্য মানে আপোনাৰ ফল লাঞ্চৰ কাৰণে। নেক্সট হ'ল আপোনাৰ কিউলিফ্লাৱাৰ, ফুলকবি, বন্ধাকবি এইবোৰ আপোনাৰ গ্ৰীণ ভেজিটেবলছ, মানে সেউজীয়া শাক পাচলি এইবোৰ। নেক্সট হ'ল টমেট'ছ, মানে বিলাহী লাঞ্চৰ কাৰণে খুব ভাল, আৰু বিলাহী লাঞ্চৰ কাৰণে ভাল বুলি কোৱা হয়। নেক্সট হ'ল আপোনাৰ ফেটি ফিছ, এইটো হ'ল এক প্ৰকাৰৰ মাছ, আৰু আপোনালোকে জানে চাগে, ভিডিঅ'টো প'জ কৰি ডিটেইলছত পঢ়ি ল'ব। নেক্সট হ'ল আপোনাৰ এইবোৰ মানে হ'ল বাদাম চাদাম এইবোৰ, নাটছ মানে নাৰিকল চাৰিকল বাদাম যি দেখিছে এইবোৰ। তাৰপিছত বিভিন্ন ধৰণৰ এইবোৰ। নেক্সট হ'ল আপোনাৰ গ্ৰীণ টি, এইটো মানে সেউজীয়া চাহ এক প্ৰকাৰ, এইটো মাৰ্কেটত পোৱা যায়, এইটো কোনো কথা নাই দোকান চোকানত। নেক্সট হ'ল আপোনাৰ টাৰ্মেৰিক, মানে হ'ল আপোনাৰ এইটো কি কয় আপোনাৰ এইটো আপোনাৰ হালধি গুড়ি, ঠিক আছে। নেক্সট হ'ল এইখিনি আছিলে আপোনাৰ লাঞ্চৰ কাৰণে কিছুমান ভাল খাদ্য বা আপোনাৰ ঔষধ বুলি ক'ব পাৰি। তো ঠিক আছে গাইজ, এইখিনি আছিলে লাঞ্চৰ কাৰণে ভাল কিছুমান খাদ্য বা ফল মূল এইবোৰ। তো ঠিক আছে গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল, ठीक है। तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर। टिल देन बाय गाइस एंड सी यू सून।